নমস্কাৰ ইক্ৰম পাপন নমস্কাৰ ইক্ৰম ৰাজকমল নমস্কাৰ আছো ভাল শইকীয়া জিতুল শইকীয়া ভালে আছো সকলোকে নমস্কাৰ মই অকমান ৰৈ দিছো মানুহৰ অকমান গুড খাই লক আমাৰ আজি পদুলিত পথাৰত মানুহক গুড খাওক আমাৰ ভাৰ্চুৱেল পথাৰত কালি বহুত কেমেৰাটোত কিবা লাগি আছে নেকি তেল লাগি আছে পাইছো চাফা হৈছে নে এফেক্ট টাইপে হৈছে বাৰু হ'ব সো কালি ভালে আছো কালি এইবোৰ কমেন্ট ইয়াত আৰু সৰুকে ফেসবুকতকৈ সৰুকে আহে So at the beginning I want to tell everyone that this is basically again Hindi bolia kunobai rekhise sir আজি हिंदी तो नागाओ मैं जेहेतु मैं बहुत सो मैं हिंदी में बोल लेता हूँ कि अभी हाल ही में बहुत सारा मैंने इंटरव्यूज किया रिचा शर्मा जी के साथ किया इधर उधर किया आईफा में किया MTV बीच में किया मतलब इंस्टा स्टोरीज ये मेरा फर्स्ट अपना फर्स्ट इंस्टा स्टोरी है सो मैं उसमें इतने असमीज रिक्वेस्ट थे कि मैं गा नहीं पाया था बॉलीवुड के थे इंटरव्यूज वगैरह तो मैं आज ये स्पेशल है बिहू के लिए असम में बिहू होता है आप लोगों को पता होगा तो बिहू में मैं बहुत मुझे अच्छा लगता है जाके और मेरे असमीज गाने गाता हूँ वो बहुत मौका नहीं मिल रहा है बहुत दिनों से और स्पेशली बिहू है तो आज मैं सिर्फ असमीज गाऊंगा असमीज में ही बातें करेंगे दिस इज फॉर द पीपल इन असम और फॉर बिहू बोलिया राइज अक्रॉस द वर्ल्ड एंड So I hope you'll understand the music. You'll understand. बातें थोड़ा समझ में आ जाएगा. And मैं बाकी अभी मैं असमीज में आ रहा हूँ. सबके नमस्कार जनाइছো. बिहुर उलग जनाइছো. সকলে ঘৰত এক ধৰণৰ বন্দী হৈ আছে বহুত দিনৰ পৰা. গতিকে মই ভাবিছো যে এই বিহু কেদিন এবাৰ উকা লাগিছে বিহু সবৰে মন এয়া মোৰ বন্ধু সকলো ঘৰতে মেখেলা চাদৰ পিন্ধি Akriti, hi Akriti. This is basically a Bihu special. So it will be mostly in Ohomia, in Assamese. This is for the Assamese people. And generally, if you want to come check out Assamese music, it will be all Assamese music which you'll enjoy. Akriti, you've already sung with Dikshu one song, I know. So baki baate Assamese mein hongi, sorry. So Ohomia tei kom basic hai kotha. Ki koisla ko harai golo. Gotike যেহেতু এবাৰ অকমান তেনেকুৱা লাগিছে কি হ'ব লাগিছে আমি গোটেই বছৰটো ৰৈ থাকো বিহুৰ কাৰণে বয় না কেতিয়াবা যোৱা 5 বছৰৰ পৰা নাই বাৰু বিহুত অসমত তথাপিও মনটো বিহুলে এটা যেটো ৰৈ থাকে কোনোবাই পাতিলে বা বিহু লাগে সেই বস্তুটো এবাৰ মিস কৰিছো সবেই মিস কৰিছো এই যেটো মহামাৰী হৈছে যেটো কেতিয়া শেষ হয় কি হয় নাজানো বাট আশা কৰিছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে এটো শেষ হওক আৰু সকলোৱে সুস্থ হিচাপে থাকক সবে ঘৰত থাকক উলাই না যাব গাত লাগি যাব পাৰে ভাইৰাছটো সেই সবৰে মংগল কামনা কৰি মই এটা ঘোষাৰে আৰম্ভ কৰিব খুজিছো কালি এটা ঘোষা গাইছিলো আজিও এটা ঘোষাৰে আৰম্ভ কৰো এটো মই খুব ভাল পাওঁ প্ৰিয় ঘোষা সৰুতে আইটো নিকুঞ্জলতা মহন্ত দেউতা খগেন মহন্ত তেওঁলোকে গাইছিলে দেউতাহঁতে গোৱা ঘোষা মনত পৰে গতিকে হেতু আৰম্ভ কৰো তাৰপিছত গানলৈ যাম ए जन श्री राम नाम निज
সঞ্জীৱনী প্ৰাণ যাৰ নে প্ৰবেশ ও জানা শ্ৰীৰাম নাম নিজ এ সমস্ত শাস্ত্ৰ মূল বীজ সঞ্জীৱনী প্ৰাণ যাৰ নে প্ৰবেশ ৰাম সঞ্জীৱনী প্ৰাণ যাৰ নে প্ৰবেশ সকলো সোনকালে আঁতৰি যাওক আমাৰ যিবোৰ হৈছে পৃথিৱীত সেই আশাৰে এই ঘোষাটো আৰম্ভ কৰিছোঁ মাজে মাজে ইয়াত মুনু মোৰ বেণ্ডো আছে মুনু তন্ময় তোমালোকৰ পিছত জইন কৰিবা এবাৰ আহিবা পিছলে চবকে এবাৰ নমস্কাৰ জনাবলৈ আজি সন্ধিয়াটো এটা কিছুমান মোৰ বন্ধু আহিব বিশেষ বন্ধু কিছুমান আহিব তাৰ কাৰণে মই তেওঁলোকক আপোনালোকক লগ পাম বিহুৰ মঞ্চৰ নিচিনা বিহুৰ শ্ব'ৰ নিচিনাই মই যোনটো সদায় যিটো গীতেৰে সদায় আৰম্ভ কৰোঁ সেইটো অকণমান গাওঁ দুৰ্গা ইজ দিছ দুৰ্গা 97 দুৰ্গা আৱাৰ দুৰ্গা আই ডোন্ট নো প্ৰথম গীত মোৰ যোনটো ফাৰ্ষ্ট সং অফ মাই লাইফ my first album actually so অসমীয়া my own first song মোৰ জেঠুৱে লিখিছিলে কেশৱ মহন্ত মন উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই মন উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই ফাগুনৰে উৰণীয়া ও আলু খোৱা কোৱাৰে পলাশৰ ৰঙা ৰঙা কানে কানে যি কথা নকলে জাকি মাৰি উৰা পক্ষী জাকে আকাশৰ এন্ধাৰে জোনাকে কৰি যাৰ বেথা ঢালি কব পাৰিবনে বাৰু কব পাৰিবনে সেই কথা আজি কিয় বাৰে বাৰে মনে যে মোক বিচাৰে আচলৰে বাজুৰণীয়া আজি যে উদাসী সন্ধিয়া ও ফাগুনৰে বাউলিবা লৈ যা মোক লৈ যা ফাগুনৰে উৰণীয়া আলু খোৱা
কহুৱাৰ মনো উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই ফাগুনৰে উৰণি আমাৰ আলুৱা কহুৱাৰ ফাগুনৰে উৰণি আমাৰ গছে পাতে কিমান হেঁপাহ আচ্ছা সো মোৰ প্ৰথম ইনষ্টাগ্ৰাম লাইভ এইটো মই যি দেখিছো ইয়াত মাজে মাজে দেখোন ফেচবুকতকৈও দিগদাৰ পঢ়িবলৈ কমেণ্টবোৰ কোনোবাই যদি ৰিকুৱেষ্ট পঠিয়াই নপঠিয়াব প্লিজ কাৰণ কি আলহীবোৰে আহিব নোৱাৰিব আপোনালোকে পঠিয়াই থাকিলে ৰিকুৱেষ্টটো আহিলে হেৰিবোৰ ৰৈ যায় কমেণ্টবোৰ ৰৈ যায় গতিকে মই কাৰো কমেণ্ট দেখাই নাই মানে ৰৈ গৈছে বেয়া নাপাওক কৈ থাকক যোৱাকালি বহু গীত গোৱা নাছিলো মই বুলি কৈছে বহুতে কালি যোৱাকালি ইমান গীত গালো ডিঙি বিষাই গ'ল তাৰপিছতো গীত গোৱা নাই বুলি কৈছে যদি বৰ দুখ পাইছো বহু গীত গোৱা নাই বুলি কৈছে কিছুমান গীত গাবলৈ আচলতে দিগদাৰ এনেকৈ গীটাৰ এখনলৈ মই নিজে তেনেকৈ গোৱা নাই গোটেইবোৰ গীত মোৰ বেণ্ড থাকে আপোনালোকে জানে বহুতে বজায় এতিয়া সুৰজে বজাই আছে গতিকে নিজে দিগদাৰ হয় কিছুমান যিবোৰ পাৰোঁ গাই যাম আজি কালি নোগোৱা গীত কিছুমান গাম চ' আৰু এটা সেই গীতেৰে নহ'লে বেলেগ এটা গীত আৰম্ভ কৰিছোঁ হেপী বিহু মৃন্ময় সোনু থেংক ইউ মঞ্চ মনীষা হেল্ল' থেংক ইউ যুগল কিশোৰে কৈছে গুলজাৰ সেইটো গাবলৈ দিগদাৰ হ'ব বেয়া নাপাবা বেলেগ এটা অনুৰোধ কৰা অন্বেষা বৰাই কৈছে হাৰ্ট থকা এনেকৈ চকু এগাল তন্ময় মুনু মই দেখিছোঁ কি খবৰ ভালে আছানে পলাশৰ ৰঙা ৰঙা ফুলে কানে কানে যি কথা নকলে জাকি মাৰি উৰা পক্ষী জাকে আকাশৰ এন্ধাৰে জোনাকে কৰি যাৰ বেথা ঢালি ক'ব পাৰিবনে বাৰু ক'ব পাৰিবনে সেই কথা আজি কিয় বাৰে বাৰে মনে যে মোক বিচাৰে আচলৰে বাজুৰণীয়া আজি যে উদাসী সন্ধিয়া ও ফাগুনৰে বাউলিবা লৈ যা মোক লৈ যা ফাগুনৰে উৰণীয়া বা কহুৱাৰ মনো উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই ফাগুনৰে উৰণি আমাৰ আলুৱা কহুৱাৰ ফাগুনৰে
নিয়াবা ও গছে পাতে কিমান হেঁপা আচ্ছা সো মোৰ প্ৰথম ইনষ্টাগ্ৰাম লাইভ এইটো মই যি দেখিছো ইয়াত মাজে মাজে দেখোন ফেচবুকতকৈও দিগদাৰ পঢ়িবলৈ কমেণ্টবোৰ কোনোবাই যদি ৰিকুৱেষ্ট পঠিয়াই নপঠিয়াব প্লিজ কাৰণ কি আলহীবোৰে আহিব নোৱাৰিব আপোনালোকে পঠিয়াই থাকিলে ৰিকুৱেষ্টটো আহিলে হেৰিবোৰ ৰৈ যায় কমেণ্টবোৰ ৰৈ যায় গতিকে মই কাৰো কমেণ্ট দেখাই নাই মানে ৰৈ গৈছে বেয়া নাপাওক কৈ থাকক যোৱাকালি বহু গীত গোৱা নাছিলো মই বুলি কৈছে বহুতে কালি যোৱাকালি ইমান গীত গালো ডিঙি বিষাই গ'ল তাৰপিছতো গীত গোৱা নাই বুলি কৈছে যদি বৰ দুখ পাইছো বহু গীত গোৱা নাই বুলি কৈছে কিছুমান গীত গাবলৈ আচলতে দিগদাৰ এনেকৈ গীটাৰ এখনলৈ মই নিজে তেনেকৈ গোৱা নাই গোটেইবোৰ গীত মোৰ বেণ্ড থাকে আপোনালোকে জানে বহুতে বজায় এতিয়া সুৰজে বজাই আছে গতিকে নিজে দিগদাৰ হয় কিছুমান যিবোৰ পাৰোঁ গাই যাম আজি কালি নোগোৱা গীত কিছুমান গাম চ' আৰু এটা সেই গীতেৰে নহ'লে বেলেগ এটা গীত আৰম্ভ কৰিছোঁ হেপী বিহু মৃন্ময় সোনু থেংক ইউ মঞ্চ মনীষা হেল্ল' থেংক ইউ যুগল কিশোৰে কৈছে গুলজাৰ সেইটো গাবলৈ দিগদাৰ হ'ব বেয়া নাপাবা বেলেগ এটা অনুৰোধ কৰা অন্বেষা বৰাই কৈছে হাৰ্ট থকা এনেকৈ চকু এগাল তন্ময় মুনু মই দেখিছোঁ কি খবৰ ভালে আছানে সুৱৰণী কৈছে বাৰু সুৱৰণী শেষ পালে মাতটো অকণ খুলিলে চেষ্টা দিম বাৰু গাবলৈ নাযাবি দূৰত কৰিয়া দাৱৰে থাকিব হৰা বকুল পদূলি মূৰতে উৰুৱাই বতাহে কাষতে গোৰেনো এজা বলিয়া বতাহ আজি বলিয়া বতাহ এজা গাইছে বুলি শুনিছো গুৱাহাটীত বৰদৈচিলা আশা কৰো কাৰো ক্ষতি হোৱা নাই সকলো ঠিকে আছে গোৰেনো এজা বলিয়া বতাহ উৰুৱাই লৈ যায় বুকুৰে বেথা গোৰেনো এজা উৰুৱা বতাহ উৰুৱাই লৈ যায় বুকুৰে বেথা দূৰণিতে ৰৈ ৰৈ চাই ক'ব খোজে মুখ ঘনাই মন নাযাবি দূৰত কৰিয়া দাৱৰে থাকিব হৰা বকুলৰ পদূলি মূৰতে এইটো মই কেতিয়াও নোগোৱা গীত এটা গালো চ' কেতিয়াও গোৱা নাছিলো বহুত আগতে গোৱা গীত থেংক ইউ ছ' মাছ ৰেচপেক্টেড খগেন মহন্ত ছাৰক কোনোবাই নমস্কাৰ দিছে ধন্যবাদ ঠিক আছে মই গানটো গাই থাকিম আজি যেনে কৈছো বিহু মঞ্চ গতিকে কাৰোবাৰ কিছুমান আপোনালোকলে ছাৰপ্ৰাইজ অতিথি ৰাখিছো এতিয়া অকমান উঠি অহা এজনী পোৱালি মোৰ খুব মৰমৰ তেওঁ আহিব কোনোবাই গেছ কৰিব নেকি কোন হয় আৰু তুমি যদি আছা অনলাইন আহি যোৱা আৰু মানুহে গেছ কৰিব এতিয়া নে কি চিনাকি আচ্ছা এইটো মই পাৰিলে গাম মাজতে সুযোগ পালে নৱজ্যোতি বুবুৱে কৈছে সৌৰভ কলিতাই কৈছে কিবা মুনু কি কৈছে মুনু কি কৈছে বঢ়িয়া দা সৰা ফুল থেংক ইউ মুনু মোৰ লগত কিবৰ্ড বজায় আপোনালোকে জানেই এইটো ৰিকুৱেষ্টটো কেনেকে চাব লাগিব দেই মই কি আপোনালোকৰ হয় চাগে তেওঁ আহিবনে এতিয়া এইবিলাকতো মই ইনষ্টাগ্ৰাম প্ৰথম কৰিছো নাজানো নীলোৎপল বুলি কৈছে কোনোবাই আচ্ছা
ফুল নহয় বাৰু হেল্ল' শুনা পাইছানে আছো ভালে আছা sir, পাইছো ভালনে? ভাল sir. বা বিহু একদম মেখেলা চাদৰ পিন্ধি ধুনীয়া লাগিছে কি কৰিছা আজি 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 sir, happy বিহু sir. বৰদৈ চিলা আহিছিল থেংক ইউ সো মাচ তোমাক বহুত এই দুপৰীয়া মৰম আৰু ভাগত আহিছিলে। আশীৰ্বাদ এতিয়া ঠিকে আছে এতিয়া গ'ল এতিয়া ঠিকে আছে। আচ্ছা আৰু কি কৰি আছা ঘৰতে আছা কিদিনৰ পৰা ঘৰত আছা ঘৰতে আছো আৰু যিহেতু এবাৰ ক্লাছ 10 সেইকাৰণে অনলাইন ক্লাছেছ বোৰো চলি আছে সেনেকে আৰু ঘৰত থাকি পঢ়িও আছো লগতে পৰীক্ষা কেতিয়া আমাৰ পৰীক্ষাটো এতিয়ালৈ ডেট কোৱা নাই কিন্তু মই যিহেতু নেক্সট ইয়েৰ বৰ্ডছ দিম সেইকাৰণে মানে সেনেকে আৰু আমাৰ প্ৰিপাৰেচন চলি আছে আৰু লকডাউনৰ কাৰণে পিছুৱাই গৈছে বাৰু নেক্সট ইয়েৰ হাফ হ'ব ইয়াৰলি ন চাফ ইয়াৰলি আমাৰ আচ্ছা 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 সকলোকে এবাৰ জনাইছো এয়া শ্ৰুতি গোস্বামী মিছ গোস্বামী বুলি কোনোবাই লিখিছে ৰক তুমি পঢ়ি যাব পাৰা তোমাৰো কোনোবা এয়া মোৰ ছাত্ৰ নহয় তাইয়ে মোক চুজ কৰিছিলে মই ধন্যবাদ চুজ কৰাৰ কাৰণে ভইচ ইণ্ডিয়া কিডছত Yes, খুব sir. ধুনীয়া কৰিছিলে তাই খুব বিৰাট ভাল গ্ৰোথ আছিলে খুব কম সময়ত ইমান ধুনীয়া গাইছিলে গতিকে শ্ৰুতি চবকে Thank you. চিনাকি কৰি দিছো আৰু জানেই মোকে সকলো বহুতে ভিউৱাৰ্ছকে ৰঙালী বিহু আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছো চবে ধন্যবাদ জনাব ভাল দুয়ো এটা হৈ যাওক বুলি কৈছে কোনোবা দুইটাই গাব একেলগে দিগদাৰ ইয়াত ইনষ্টাগ্ৰামত এয়া হয় কি হয় বুলি কয় বাফাৰ কৰে মানে লেটেন্সি আছে নোৱাৰি গতিকে তুমিয়ে কিবা এটা শুনাই দিয়া চবকে কাবাৰ এটা এটা কমেন্ট পঢ়িব পাৰা তোমাৰ যদি মন যায় বাকি তুমিয়ে শুনাই দিয়া হয় আচলতে মোৰ এই বিহুৰ আগে আগে এটি খুব ধুনীয়া বিহু সুৰীয়া গীত ওলাইছিলে কিন্তু লকডাউনৰ কাৰণে মানে পোষ্টপন হৈ গ'ল আৰু সেইবাবে সেই গীতটোৱে মই গাবলৈ লৈছো নিশ্চয় তোমাৰ কিবা কৰ্ড ইনষ্ট্ৰুমেন্ট আছে নেকি নে কৰ্ড দিম নেকি এনে ধৰিবলৈ স্কেলটো কি কি হয় স্কেলটো মই গাই দিছো বাৰু এক লাইন ঠিক আছে তোমাৰ অকমান কানেকশনটো শ্লো নেকি নে মোৰ শ্লো হয় স্যাৰ তোমাৰ কানেকশন অকমান শ্লো নেকি মানে মোৰে মই বুজি পোৱা নাই মই ৰাইজে অকমান দেখিছে এনেকুৱা মই ৰখি যোৱা দেখিছো এনিৱে কৰাচোন অলপ গাই শ্লো যোৱা আমি যেন শুনি যাম লাগিছে আৰু কি স্যাৰ আহে বাফাৰ ওকে কৰিছে স্যাৰ কৰাচোন গোৱা মুরে ধন কলি যা আকো পালে হে সতর বিহু দেহা মনু কলা যতনে মই ৰাখিছো আখৈনো চিৰা পিঠা আৰু থৈছো ফুলংকা তোমাৰ মুখৰ দুটি উঠৰ মিচিকিয়া চাইনো চাই থাকি পৰে মন চাইনো চাই থাকি পৰে মন মোৰ অন্তৰৰ সপোন যেন চাকি নকৰিবা মনুচাতন বিহীন বাহিলে ভেনে ফুটুকাৰে মন চলিছে কোনেও নেদেখাকে যতনে মই ৰাখিছো আখৈনো চিৰা পিঠা আৰু থৈছো ফুৰাংকা গামোচা বাহ ভেৰি নাইস মজা বুলি কৈছে কোনোবাই দেই মোৰো মজা লাগিছে থেংক ইউ সো মাচ তো মই একচুয়ালি তোমাৰ ভিডিঅ'ত এইটো দেখিছিলো তোমাৰ এইটো যে এইটো নহয় এইটো দেখা নাই এইটো বেলেগ এটা আছিল নেকি এইটো নাই বেলেগ এটা আছিলে এইটো অলপ ফিউজন এটা কৰিছিলো আৰু এইটো খুব ধুনীয়া হৈছে দে তুমি অকলে গাওঁতে একদম মানে থলুৱা ঠাচ থকা বিহু যেন লাগিছে তুমি অকলে যেতিয়া মানে একো নোহোৱাকে গাইছা খালি মাতটোৰে বিৰাট ভাল লাগিছে তুমি এটা আনপ্লাগ ভাৰ্জনো কৰিবা এনেকে একেবাৰে খালি গিটাৰ এখন লৈ বা অকল তুমি তেনেকে স্যাৰ ভাবিছো কৰিম বুলি এনেকে এবাৰ এইটো ৰিলিজ হৈ যাক তাৰপিছত নেক্সট এটা এনেকে বনাম ঠিক আছে খুব ভাল হৈছে থ্যাংক ইউ আগে তোমাৰ কানেকশনটো অকমান স্লো আছে সো মেবি সবে কৈ আছে স্যাৰ অলপ স্লো হৈ আছে আজি বতৰটো বেয়া আছে স্যাৰ বতৰটো কাৰণে হ'ব পাৰে ঠিক আছে দেউতা মাক মৰম দিবা সবকে মৰম দিবা হা পোৱালি মৰম দিবা সবকে স্যাৰ আৰু পোহৰ পাৰিজা আৰু আন্টিকো আপুনি মোৰ তৰফৰ পৰা বিহুৰ বিশেষ দি দিব ঠিক আছে শিওৰ থ্যাংক ইউ হা বাই বাই থ্যাংক ইউ ওকে বাই বাই
সো ৰাইজ দেখিলে আপোনালোকে সেয়া শ্ৰুতি আছিল, তাৰ কানেকশ্যনটো অকণমান বেয়া আছিলে, গতিকে কিন্তু বৰ ধুনীয়া গালে তাই। চ' আৰু এতিয়া শিল্পী আহিব, কোন কেইটাত আহে, নেক্সট কোন আহে মই জনাম বাৰু। তাৰ আগতে মই নিজে কিবা এটা গাই লওঁ। আহিব হৈছে নেক্সট শিল্পী, মই এটা গীত গাই লওঁ বাৰু। চ' বাই বাই শ্ৰুতি, বাই বাই এটা দেখিছো। কি গাওঁ, কিবা ৰিকুৱেষ্ট কিবা ক'ব নেকি? বিহু বাৰু পাক পাক পিছলে গাম। শব্দই কৈছে ভাল লাগিল শ্ৰুতি, খুব ভাল লাগিল শ্ৰুতি, বঢ়িয়া। এটা ৰিকুৱেষ্ট আছে মোৰ, অথনি যোনটো কৰিলে এইটো চিনাকি অচিনাকি মনৰ গীত, মই কালি নোগোৱা গীতবোৰ গাম বহুত দেই। কালি যিখিনি মানুহ চাগে নাছিলে তেওঁলোকৰ কাৰণে। চিনাকি চিনাকি মোক অচিনাকি মন, মুখা পিন্ধি সকলো নিজতে মগন। চিনাকি চিনাকি মোক অচিনাকি মন, মুখা পিন্ধি সকলো নিজতে মগন। ইমান কোলাহল লাগিছে আমনি, নীলাকাশনীয়াত যেন দেখি সেই চিনাকি সুৰে মাতিছে বাৰে বাৰে। চিনাকি চিনাকি মোক অচিনাকি মন, মুখা পিন্ধি সকলো নিজতে মগন। এইটো মই মহাবলী মাতো ঘৰত প্ৰগতি তেওঁ লিখিছে, দিল্লীত থাকোতে যেতিয়া অসমলৈ মনত পৰে তেনেকুৱা গীতটো। ইমান নাগত আইৰে মাতত স্নেহৰে বিনন্দিয়া, নৈৰে ঘাটৰ জোৰ মলয়াত জীৱন জুৰুৱা মাদকতা, হালধি নিশা জোনাকতে কোমোৱা কোমল সপোন জাগে, শেৱালি ফুলৰ সুবাস লাগি মনোৰমীয়া হয় মোৰ বাৰে বাৰে। ঘূৰি চালে অতীতৰে কত কি সাহসৰ সুৰ হয় মন ভকতি, ঘূৰি চালে অতীতৰে মিঠা অনুভূতি, পাওঁ সেই সৰলতা সংস্কৃতি, দেশৰ কাহিনী মূলা জয়মতী, লাচিতৰে সেই শৰাই ঘাট, দেউতাই গোৱা বৰগীত ঘোষা, নীৰৱে কপে কলিজা। চিনাকি চিনাকি মোক অচিনাকি মন, মুখা পিন্ধি সকলো নিজতে মগন। চিনাকি চিনাকি মোক অচিনাকি মন, মুখা পিন্ধি সকলো নিজতে মগন। ইমান কোলাহল লাগিছে আমনি, নীলাকাশনীয়াত যেন দেখি সেই চিনাকি চিফুৰ সুৰে মাতিছে বাৰে বাৰে। চিনাকি চিনাকি মোক অচিনাকি মন, মুখা পিন্ধি সকলো নিজতে। থেংক ইউ। তন্ময় মাজতে কিবা এটা ক'লা নেদি গাই আছিলে বুজি নাপালো। জিতুমণি বৰমণি কি ক'লে উঠি গুচি গ'ল, আৰু নিশামণি এগাল ফুল পঠিয়াইছে, ধন্যবাদ। ছানফ্লাৱাৰ। দীপমণি গোস্বামী এনেকে থামছ আপ দিছে। মেকআপ কি, অকে। চ'
anyway, so now আৰু এগৰাকী শিল্পীক মাতো তেওঁ পোৱালি মোৰ কাৰণে পোৱালি কোনোবাই এজাক বতাহে মোৰ খুব প্ৰিয় গীত গোৱাটো বৰ টান হ'ব সেইটো মই তেনেকে পৰা নাই গতিকে আৰে ৰিমনি বঢ়িয়া কিবা এটা এনেকুৱা দিছে মুখ থকা এজন শিল্পী আছে তেওঁ ৰৈ আছে নেকি চাওঁ আচল যদি ৰিকুৱেষ্টটো পঠিয়া মোক 1 মিনিট চাই দিছো তেওঁৰ ৰিকুৱেষ্ট আছে নেকি এইটো মই কেনেকে কৰে নাজানোৱে নহয় ইছৰাম কি যে কৰিলো নালাগে ৰ'ব দেই এইটো চুই দিলে দেখোন চুইছো তাকে এবাৰ হয় নেকি হেইয়া গম পাইছেনে কোন আহিছে ডেকা ল'ৰা তাতে সেয়া তাৰমানে বঢ়িয়া গীটাৰখন লৈ লাইট নাই নেকি লাইট গ'ল নমস্কাৰ কাৰেণ্ট নাই নাই মই যোৰহাটত আছো গতিকে কাৰেণ্ট নাই আৰু এতিয়া মম জ্বলা এনে ধুনীয়া পৰিবেশ এটা নিজে বৰ ধুনীয়া পৰিবেশ হৈছে বৰ ধুনীয়া হৈছে পৰিবেশ মানে দেখিয়ে ভাল লাগিছে ভাগ্য ভাল চলিছে যে ফোনটো বেয়া নাই দেই এইটো ঠিক হ'ল নাই ট্ৰান্সফৰ্মাৰটো ঠিক হ'ল তাৰপিছত এতিয়া বতাহ আহিছিলে এতিয়াতো ট্ৰান্সফৰ্মাৰ থাকিও লাভ নাই এতিয়া ট্ৰান্সফৰ্মাৰ থাকিও লাভ নাই আচ্ছা মই এবাৰ গামোচাখন তোক পিন্ধাই দিছো দেই কৃষ্ণ মই এইফালদি গামোচাখন লৈ লোৱা বাৰু বিহু বুলি ঠিক আছে কৃষ্ণ কৃষ্ণ বাবু বিহু বুলি চবকে ভাল লাগিছে তোক দেখা পাইছো বহুত দিন নাই ঠিকে আছে ঘৰত চব ঠিকে আছে চব ঠিকে আছে ঠিক আছে দে বৰদৈচিলা আজি মানে তুফান আহিছে আৰু নহয় আজি তুফান আহিছে বাকী ৰাইজে নীলোৎপল দা লিখিছে নাম কাবাৰ নাম কেইটামান পঢ়ি দে ভাল পাব চিনাকি মানুহ Hansika is a singer from Rajasthan. Sunshine of Guwahati, Nilutpal Khoikia, Medi, সকলোৱে লিখিছে মনগীত বুলি কেবাজনো লিখিছে I am Vicky. অকমান হেলো হাই কোচোন সবকে 2 মিনিট মই পুটুককে 1 সেকেন্ড আইছো সবে মাত চাপ দে ওকে কি খবৰ সকলোকে জনাইছো ৰঙালী বিহুৰ শুভকামনা শুভেচ্ছা আৰু যি কেজন বয়োজ্যেষ্ঠ আছে মুতকৈ ডাঙৰ আছে সকলোকে সেৱা জনাইছো আৰু এই আশা কৰিছো প্ৰাৰ্থনা কৰিছো যাতে এই নতুন বছৰটোৰ পৰা আমাৰ অসমীয়া নতুন বছৰটোৰ পৰাই যাতে গোটেই পৃথিৱীৰে ভাল সময় আৰম্ভ হয় গতিকে আৰু পাপনদা ইমান এইকেইদিন সদায় গধূলি কালিও ফেচবুকত দেখিছো আপুনি ইমান ধুনীয়াকৈ সকলোৱে যিটো বিচাৰি আছিলে বিহু সময়ত আপোনাৰ বিহু শুনিবলৈ সকলোৱে বিচাৰি থাকে অসমৰ গতিকে কালি এটা বৰ ধুনীয়া পৰিবেশ গোটেই অসমবাসীয়ে পালে মই আজি কিন্তু ইনষ্টাগ্ৰাম মোৰ প্ৰথম লাইভ কৰিছো মই ইনফেক্ট সবকে কৈ দিও নীলোৎপলক সুধিছো যে কেনেকে কৰেও কি কৰিব লাগে হি মোক বেচেৰা মানে সঁচাকে থ্যাংক ইউ তই উস্তাদৰ পুৰুষেই নহয় তুমি মানে এনেকুৱা মহাপুৰুষ সো নীলোৎপলে মোক হেৰি কৰিছে একদম টিউটোৰিয়েল নিচিনা বনাই পঠিয়াই দিছে এনেকে কৰিব লাগে নীলোৎপল আৰু ৰীতাজি থ্যাংক ইউ সো মাচ দেই ধন্যবাদ গান এটা শুনাচোন কিবা অকমান দুফা কিমান কিবা এটা গীত এটা এতিয়া হঠাতে ধুমুহা আহিছিলে ধুমুহা অহাৰ পিছত এতিয়া ধুমুহা জিৰণি ললে গতিকে মোৰ এটা গান আছে ৰিসেন্টলি মই কৈছিলো ধুমুহা জিৰণি বুলি হেতুকে গাম নিও yes গান একদম মই লাইটটো অকমান নুমাই লওঁ লব দিয়া লব দিয়া বাসনাৰ মিঠা ভাজত ভুল হব দিয়া কামনাৰ কোবাল খুতত লব দিয়া বাসনাৰ মিঠা ভাজত ভুল হব দিয়া কামনাৰ কোবাল খুতত গভীৰ মনৰ গভীৰত অভিমানৰ যতৰ চকুৰ তৰাৰ আকাশত ধুমুহাৰ জিৰণি মৰমত
क्या बात ল'ব দিয়া বাসনাৰ মিঠা ভাজত ভুল হ'ব দিয়া কামনাৰ কোবাল সুতত গভীৰ মনৰ গভীৰত অভিমানৰ যতৰ চকুৰ তৰাৰ আকাশত आहा, ধুমুহাৰ জিৰণি মৰমৰ জোৰা বেগৰ কত কিনো ৰং কণমানি পলকৰ ভাল লগা খং জোৰা বেগৰ কত কিনো ৰং কণমানি পলকৰ ভাল লগা খং শিশু শিশু জেদবোৰ কপনিত ভাগৰে দূৰণিৰ মলয়াই আহি বুকুচাত উমলে গভীৰ মনৰ গভীৰত অভিমানৰ যতৰ চকুৰ তৰাৰ আকাশত ধুমুহাৰ জিৰণি মৰমত हा জোৰ পৰি গ'ল কথা ক'ব মন যোৱা নাই বাহ থেংক ইউ क्या बात ৰাইজে কোনে কেনেকুৱা পাইছে লিখিছে এইটো মই নিজে লিখিছো তামাম বুলি কৈছে কোনোবাই সুধিবলৈ নাই তাতে নিজে লিখিছে ইমান ধুনীয়া শব্দবোৰ ওলাইছে নহয় ধুমুহাৰ কি সেইটো এই লাইনটো কি ধুমুহাৰ কি লাইনটো ধুমুহাৰ জিৰণি মৰমত ল'ব দিয়া বাসনাৰ মিঠা সেইখিনি অকণ দুটা লাইন সেই দুটা লাইন অকণ গাই নাই এইখিনি গভীৰ মনৰ গভীৰত অভিমানৰ যতৰ চকুৰ তৰাৰ আকাশত ধুমুহাৰ জিৰণি মৰমত বাহ ধুমুহাৰ জিৰণি মানে সঁচাকে ধুমুহাৰ জিৰণি লৈছে মোৰ একদম জিৰণি লাগিছে क्या बात লিৰিক্স জুই বুলি দিছে কোনে আছিল লিৰিক্স জুই বৰমান অনামিকা পৱন কৈছে লিৰিক্স জুই সঁচাকে লিৰিক্স খিনি চাবলৈ বাদ চাই তাল মাৰি তত পোৱা নাই হা ভেৰি নাইস বৰ ধুনীয়া গীতটো ৰিলেশনশ্বিপ এটা মই চেষ্টা কৰিছিলো যে ৰিলেশনশ্বিপ এটা কোনটো লেভেলত মানে ধুনীয়া হ'ব পাৰে প্ৰেমটো কিমান এক্সটেন্টলৈকে ধুনীয়া হ'ব পাৰে খঙো ভাল ভুলটো কৰিবলৈ দিয়া ভুলটো ভালকে লোৱা কাৰেক্ট ভুলটো কৰাৰ পিছতে দেখিছো যেন পাইছো এইটো হা গালি খোৱা আগে চৰ খোৱা আগে বৰ ভাল লাগিছে এটা কাম কৰ তো পাৰিলে অকমান আজৰি হৈ কিন্তু পিছত আহিবি এপাক মেবি যদি সময় ওলাই মই নাজানো মই কিমান দেৰি কোন বহু শিল্পী আছে ইণ্টাৰেষ্টিং তো চা কোন আছে চবৰ কথা কোৱা নাই থেংক ইউ আৰু আপোনাকো ধন্যবাদ মোক ইয়াত আনাৰ বাবে জইন কৰাৰ বাবে আৰু সকলোকে ধন্যবাদ জনাইছো সকলোৰে নতুন বছৰ ধুনীয়া হওক আৰু এই অসমীয়া নতুন বছৰৰ পৰা যাতে গোটেই পৃথিৱীৰে ভাল হয় সেইটো সকলোৱে আমি একেলগে প্ৰাৰ্থনা কৰিছো থেংক ইউ পাৱন দা ভালে থাকিব একদম মা আৰু ভাইটিক মৰম দিবি ঠিক আছে একদম আকৌ থাকিবি মাজতে নমস্কাৰ ইক্ৰম পাপন নমস্কাৰ ইক্ৰম
ৰাজ কমল নমস্কাৰ আছো ভাল শইকীয়া জিতুল শইকীয়া ভালে আছো সকলোকে নমস্কাৰ মই অকমান ৰৈ দিছো মানুহ আৰু অকমান গুট খাই লক আমাৰ আজি পদুলিত পথাৰত মানুহ গুট খাওক আমাৰ ভাৰ্চুৱেল পথাৰত কালি বহুত কেমেৰাটোত কিবা লাগি আছে নেকি তেল লাগি আছে নে পাইছো চাফা হৈছে নে এফেক্ট লাগে সি মোক বেচেৰা মানে মানে এনেকুৱা আৰু মহাপুৰুষ চ' নীলোৎপলে মোক হেৰি কৰিছে একদম টিউটৰিয়েল নিচিনা বনাই পঠিয়াইছে বৰণীয়া পোহৰ তুলিকাৰে আঁকিলো এখনি ছবি জোৰণীয়া বেলি পৰিলে বৰণীয়া পোহৰ তুলিকাৰে আঁকিলো এখনি ছবি জোৰণীয়া নানে না পাহাৰী জুৰিতি আহিছে নামি কাষতে কুহুমা বনে বাতি যায় মন জোৰাই সাঁতোৰঙে ৰঙা কাষত বেলি পৰিলে বৰণীয়া পোহৰ বালগা ধাননি হালে জানে কাশি জোনৰ পোহৰতে ভাল লাগে মেঘৰে ৰং মেঘৰে ফুল মোহনীয়া এই ছবি বেলি পৰিলে বৰণীয়া পোহৰ তুলিকাৰে আঁকিলো এখনি ছবি জোৰণীয়া 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 বহু দিন আগতে গোৱা গীত হয় গোৱাই নাছিলো আজি মই প্ৰথম গলে তৈয়াৰী কৰি লৈছো দিনৰ দিনটো এবাৰ অকমান শুনি লৈছো গতিকে ধন্যবাদ চবকে আই হোপ ভাল পালে আপোনালোকে নিয় খেমেকা সেইটো মই গাবলৈ দিগদাৰ হ'ব জুলি ব্ৰহ্মই কৈছে এগাল হাত থাকা এয়া আৰু পঢ়ি যাওঁ পঢ়িব দিগদাৰ পতাব যায় ধুনীয়া দেই বুলি কৈছে টংকেশ্বৰে অংকুৰ গগৈ কৈছে সৰা ফুল অলৰেডি গালো মই আইলৈ মনত পৰে আচ্ছা নিশ্চয় সেইটো গাব পাৰি আইলৈ মনত পৰে হাঁহি এটি জিমলি এইটো টান হ'ব নেকি চিমি বাত্ৰা চিমি হাই চিমি লালৈ গানটো বাৰু বিহুত পৰে এইটো পিছৰ ফালে গাম
প্ৰাঞ্জিত আজি কৈছে চৌলি কেইটাৰ ইমান গুৰুত্ব কিয় গুৰুত্ব কওঁ নেকি চৌলি কেইটা নহয় মই ল'ৰাৰ নামো লৈছো তোমাৰ আগত এনেকুৱা প্ৰব্লেম হৈছে তুমি ছোৱালীজনী তুমি লিখা আৰম্ভ কৰি দিয়া নিজে আৰু দেই চ' যি নহওক এতিয়া মোৰ বৰ প্ৰিয় অসমৰ নহয় আজি বিহু বলিয়া ৰাইজৰ কাৰণে বিহুৰ কাৰণে মাতিছো सो बिहू के लिए मैं किसी को इनवाइट करना चाहता हूँ आज बिहू मंच पे एंड उनको रिक्वेस्ट कर रहा हूँ वो आए और हमें बिहू का विश दे थैंक यू सो मच फॉर कमिंग पहले थैंक यू बोल रहा हूँ कि आपने वक्त निकाला दिस इज ए बिहू प्लेटफॉर्म एंड मेरे दोस्त हैं जो जो जिनको भी हेलो नमस्ते नमस्ते हैप्पी बिहू जी बहुत बहुत शुभकामनाएं आपको और आपके जितने भी आसमीज लोग हैं न्यू ईयर की बहुत बहुत शुभकामनाएं नॉट ओनली फॉर आसमीज देर आर मैनी स्टेट जहाँ पे मतलब बहुत सारी जगहें हैं जहाँ पे आज सबका न्यू ईयर है तो गॉड से ये प्रेयर करती हूँ और देखो मेरे पास बिहू का कुछ था नहीं पर मैंने कुछ सिमिलर बिल्कुल आपने गामूसा जैसा ये मैं आपको पहना देता हूँ सोच लीजिए आपने पहन लिया ये मैंने समझ ली वही पहना है तो उससे मिलता जुलता मैंने कुछ ढूंढा तो मैंने कहा थोड़ा तो रिस्पेक्ट बनता है तो स्वीट ऑफ यू आप बहुत खूबसूरत दिख रहे हैं एकदम रिलैक्स लग रहे हैं हाँ जी मेरा वो शो खत्म हुआ 21 दिन तो आज मैंने बहुत सोई अच्छे से आई हैड अ ग्रेट स्लीप एंड बहुत आप चेहरे पे बहुत खुशियां दिख रही है नॉर्मली आप लोग तो बहुत मजे से सेलिब्रेट करते होंगे बिहू हाँ इस साल तो कुछ नहीं इसीलिए मैंने ये किया कि लोग इतने दुखी हैं लोगों को मतलब साल भर वेट करते हैं इन्हीं दिनों के लिए तो नहीं अच्छा? है तो बहुत दुखी तो, कोई नहीं तो, हम अभी इनको यहाँ पे सेलिब्रेट करवाएं क्या प्लीज मैं ये चाहता हूँ कि आप ये फोक फेस्टिवल है कुछ फोक जैसा या बॉलीवुड जो भी आप लोग देखिए आपको क्या क्या बोल रहे हैं ऋचा जी वो लोग आपको हैप्पी न्यू ईयर दे रहे हैं मैं सबके लिए एक छोटा सा सरप्राइज लेके आई अच्छा जी लेकिन मेरी मिस्टेक्स को ना माफ कर देना अरे कैसी बात करते हैं आप रेडी एकदम तैयार ओके ওই জানোই আকাখন ধুনিয়া ওই জানোই তোরা রে জিলিকা हाय हाय ওই জানোই আখা কোন দুনিয়া क्या ওই बात জানোই তোরা রে জিলিকা ওই জান ওই মনরে খরগো ওই জানোই তুমি মোর মেনে কো ওই জান দূরনিতে ওই জান তুমি থাকা ওই জান দূরনিতে ওই জান তুমি থাকা ওই জান হপুনত হয়ে ওই জান আমার দেখা ওই জান ওই জান ওই জান ওই জান हैप्पी बिहू अच्छा आई एम सरप्राइज आप मतलब बड़े छुपे रुस्तम हैं हाउ वाज ये आपने कैसे कहा सबको कैसा लगा सबको कैसा लगा बताइए प्लीज एवरीवन ब्यूटीफुल इट जस्ट मेड माय डे समवन सेड लक्षत जी ने बोला उफ क्या बात है लेकिन ऋचा जी सीरियसली सुकन्या दास बोल रहे ऑसम मतलब मैं खुद ही सरप्राइज हूँ तो आई जो ही समवन सेड व्हिच मींस आयो मतलब उस तरह का असमीज एक्सप्रेशन रुखसाना अहमद बोल रहे हैं क्या बात है जितने भी लोग आपके जुड़े हुए हैं और सभी को मेरी तरफ से बिहू की बहुत सारी शुभकामनाएं और पापन आप बहुत अच्छा कर रहे हैं क्योंकि ये दिस इज अ टफ टाइम सब लोग इस मुश्किल दौर से गुजर रहे हैं और हम सब आर्टिस्ट कुछ ना कुछ करके उनको एंटरटेन करने की कोशिश कर रहे हैं एंड यू आर डूइंग अ ग्रेट जॉब एंड आप इतने अच्छे मैं आपकी फैन हूँ I love your singing, I love your personality and I love you and ये इतनी तारीफ के बाद पापोन का भी तो कुछ गाना एक बिहू का कुछ पाक पाक उस दिन नहीं सुनाया था आज सुना दो अच्छा वैसे बिहू मैं एन की तरफ गाता हूँ लेकिन अगर आप बोल ही रहे तो 2 लाइन सुना देता हूँ आपके लिए शायद आप बाद में होता है मेरे आपके जैसे कीबोर्ड पर उमंग रहता है
मेरा मुनू भी, ये देखिए मेरा कीबोर्ड पर मुनू अनवर हुसैन लिखा है ना, अनवर मुनू नहीं, हुसैन, उमंग आज वो भी जरूर यहाँ है, वो होगा। बोले Let me सुपर see, let me रिचर्ड दी। check. उमंग तो आज भी होगा, बिकॉज हाँ उमंग मैंने ही होगा ना। स्पेशली बोला था कि भाई आज हम आ रहे हैं, क्योंकि आज बहुत सारे लोग ना इतने सैड थे कि रिचार्ड जी सुरीली चाय क्यों बंद हो रहा है, ये वो ब्ला ब्ला। सो आज उनके लिए सरप्राइज है, आपकी बदौलत मैं फिर से लाइव आ गई आज। सो एवरीवन इज हैप्पी। हाय हाय, सुनाइए। थैंक यू सो मच। मैं आपको 2 लाइन सुना देता हूँ। ए पाक 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 संतक मुरी हनी माजुली की मनबात, ए पाक 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 संतक मुरी हनी माजुली की मनबात, ओई फाले ने साबी की फाले ने साबी মাজতে নাচি থাক, ওই নাচে না লাগিব নাচে না লাগিব পাক। बाकी बाद में गाऊंगा, लेकिन आपका नहीं, मेरा मुझे ये ये जो है ना वापस करना बहुत, है, यू नो व्हाट, मेरे को ये वापस करना है, बिकॉज मेरे जो फैन क्लब है दे आर रिकॉर्डिंग इट एंड दे सेड कि वी वांट टू सी दिस अगेन एंड आई आज मैंने इसको पोस्ट किया। मैंने कहा इफ यू वांट टू लिव दिस मोमेंट अगेन जॉइन अस एट 7:15 आई एम जॉइनिंग पापोन, सो लेट्स डू इट वंस अगेन। नहीं आपका ना जरा सा बफर, आपका जरा सा बफर हो रहा है स्क्रीन ऐसा, नहीं नहीं यार, ठीक आ रहा है, ठीक आ रहा है, परफेक्ट हाँ आ रहा है, हाँ परफेक्ट आ रहा है। अच्छा मुझे, Let's अच्छा do it. मेरा कल उस, अच्छा देखते कौन अच्छा वेव पाक करता पाक है। पाक संतक मुरी हनी माजुली की मनबात, ओई फाले ने साबी की फाले ने साबी মাজতে নাচি থাক, নাচে না লাগিব নাচে না লাগিব পাক। That is so sweet. Thank you लेकिन so much लेकिन for सुनिए, singing. लेकिन सुनो, वो आपके मेरे आज इंस्टा स्टोरी में देखा मैंने, किसी ने हमारा आपका और मेरा ग्रैब करके डाला है, मैं आपको भेजता हूँ अरे वही तो ये मैंने वाला। पोस्ट किया आज, मैंने पोस्ट किया आज वो। अच्छा आपने क्या किया था? नहीं अच्छा, नहीं, okay. मेरे को किसी ने टैग किया, मेरे फैन क्लब में किसी ने टैग किया, वी आर मिसिंग दिस, मतलब हाँ। याद आ रही है इस मोमेंट की। मैंने कहा इफ यू वांट टू एंजॉय दिस मोमेंट अगेन जॉइन मी एट 7:15 आई एम जॉइनिंग पापोन, ही इज सेलिब्रेटिंग बिहू। हाँ। तो वो मैंने पोस्ट किया, तो मेरे वो सब लोग इधर हैं अभी इस वक्त, क्योंकि उनको ये सब देखना था, वो बाई चांस से हो गया। वेल आई एम सो हैप्पी। लेकिन यहाँ पे थैंक यू। हाँ बोलिए। नहीं नेटवर्क का आपका कुछ हो रहा है आज, पता है मेरा ही बदकिस्मती, लोग बोल रहे हैं ऋचा दी के उस तरफ नेटवर्क प्रॉब्लम, ऐसा कुछ बोल रहे हैं। ऐसा लोग यहाँ तो नेटवर्क इज। हाँ मेरा किस्मत। एनीवे आप गा रहे थे तब नहीं था, उसके बाद होने लगा। अच्छा देखो तो देखो, ठीक है, एनीवे लोगों को आपका गाना पापोन मेरे को दिख गया हमारा बंदा, उमंग इज हियर एंड ही सेइंग हेलो है रिचा। क्या? अरे मेरे को हेलो बोल रहा है उमंग, पापोन को बोल ही नहीं रहा। नहीं ही सेड टू मुझे पापोन दा तो वो दिख ही नहीं एक्सप्रेशन प्लीज, पापोन दा वो एक्सप्रेशन प्लीज। कौन सा एक्सप्रेशन? शायद वो ऐसा करता ना बिहू में मेरे साथ बजाए उसने, ऐसा करता रहता है, तो वही होगा। सुपर बहुत अच्छा चल रहा है, बहुत अच्छा चल रहा है। एवरीवन इज लविंग इट एंड यू आर डूइंग ग्रेट जॉब पापोन। थैंक यू रिचा जी, थैंक यू सो मच। आप, मुझे पता था आप आज का फुर्सत का दिन था, आप फिर भी आए हमारे साथ बिहू मनाने के लिए, सो थैंक यू सो मच। एंड प्लीज अगर फ्री रहे तो देखिएगा थोड़ी देर बाद भी। सेलिब्रेशन को मिस नहीं कर सकती थी, क्योंकि आना ही था, वो भी आपका। ठीक है, तो आप रहिएगा, कुछ बीच में कुछ दोस्त आ रहे, आप देखना फ्री मिले तो आप ऐसे लगा के रखिए। हाँ जी बिल्कुल। मुझे इजाजत है फिर। ओके जरूर, थैंक यू सो मच, थैंक यू। एंड आई वुड लाइक टू मेंशन वन पर्सन हियर जिसने मुझे ये बिहू गाना सिखाया है और बहुत डेडिकेशन से सिखाया है। ही इज अ ग्रेट गिटारिस्ट, हिज नेम इज कृष्णा के साथ मेरा बहुत फोन पे ये, हाँ उसने मुझे लिरिक्स भेजे, फिर वॉइस नोट भी मैंने उसको जबरदस्ती बोला गा के भेज, प्रोनाउंसिएशन ठीक करवाई। ही डिड दैट जॉब, सो थैंक यू कृष्णा, इफ यू आर वाचिंग, आई लव यू। कृष्णा प्रधान, क्या कृष्णा प्रधान? यस कृष्णा प्रधान। हाँ पहले सबसे पहले वो एकदम पहले मेरे साथ बजाता था, जब वो रॉक बैंड से निकला ही था। अच्छा। उसको गजले सिखाया था, मैंने सुनाया था, तो वेरी लॉन्ग, लाइक 15 इयर्स हो गया होगा, तो मे बी 20 इयर्स, 15 इयर्स मे बी, मे बी 10 इयर्स, आई एम नॉट श्योर। एनीवे बट एनीवे बहुत अच्छा सरप्राइज था मेरे लिए भी, थैंक यू सो मच। बाय टेक केयर एवरीवन, लव यू ऑल। Thank you. Bye. Thank you. Bye. Bye.
मैं काट रहा हूँ. हाँ हाँ आप काटिए काटिए. काट. ओ समझ नहीं आ रहा You वैसे. disconnect me because I am still here. ओके ये रिमूव लिख के आया. रिमूव करने का तो हाँ मन नहीं उसको है रिमूव बट कर करो, देता हूँ. रिमूव करो. ओह हाँ गया. हाय हाय जाते हुए अच्छा नहीं लगेगा. आप चले गए बट कोई बात नहीं. अब फिर से रहना आप अगर आप वहां हो. So rise কেনে লাগিল কালি ফেচবুকত জুই লগাই দিছিল. জুই লগাই আছে. আজি ইনষ্টাগ্ৰামত জুই লগাই আছে. কোনে কৈছো ইমান জুই লাগিছে? ইছু আহমেদ. ওকে বা ৰিচাৰ্জি আহি খুব ভাল লাগিল. তেওঁ আচৰিত. তেওঁ মই ভাবা নাছিলো তেনেকে ফোক এটা বিহু এটা আমাক শুনাই দিব. তেওঁ কৈছিলে কিবা ফোক পাৰে যদি গাব. বাট এনিৱে চ' সেইটোতে অন দেট নোট মই দেউতাৰ গীতটা অকমান গাওঁ. ভাবি থৈছিলো গাম বুলি. কালি ৰিকুৱেষ্ট আছিলে. আৰু এজন এতিয়া শিল্পী আহিছে তেওঁ অহাৰ আগে আগে. কোন হয় মি আরে ইমান জলদি যদি যায়. হিৰণ্য মি ৰাংঢালী ছোৱালী প্লিজ. क्या बात है. ओके हियर गोज रांगढाली ছোৱালী. ओ रांगढाली ছোৱালী. ओ रांगढाली ছোৱালী. হাঁহিত বেকা উঠ দুখন কি সানি বুলালি. মই শিকোৱা গানটো কতা নেগালি. দেখো নেগালি. ओ रांगढाली ছোৱালী. মোৰ গানটো তোৰ ঘামৰে টোপাল দিলি. মোৰ গানটো তোৰ চামৰে হাঁহি খিল খিল. ধানৰ সজা ৰোৱাবোৰলৈ চাই যে ৰৈ আছিলি. অ চৰি দেখাই নাছিলো মই. কেনে আছ? কি খবৰ? ভাল আৰু তোক আহোঁতে বিহু বুলি এখন গামোচা পিন্ধে দেই. ভাল থৈছে চবৰে মন বেয়া হৈছিল. বোলো এইকেইদিন বিহু অকমান তেনেকে বিহু বুলি লগ ধৰো. বিহুটো এবাৰ আমাৰ কাৰোৱে নাই. চ' সেইকাৰণে বোলো তোকো কলো আহ. জয় আৰু মোৰ জয় বৰুৱা আপোনালোকে সকলোৱে জানে. কবলৈ একো নাই. গতিকে জয় অলৰেডি অলছ' ইজ ডুইং চ' ৱেল আউটচাইড. বাহিৰতো খুব বহুত ধুনীয়া কাম কৰি আছে. চ' জয় মোৰ বহুত পুৰণা চিনাকি. আচলতে আমাৰ ফেমিলিৰ দুটাৰ পুৰণা চিনাকি. মোৰ দেউতা জয়ৰ ঘৰত গৈ আগতে যোৰহাটত গৈ এম্বেচেডৰৰ ওপৰত বোলে তবলা বজাই বজাই জয়ৰ দেউতাক মোৰ দেউতা এনেকে আগতে পাৰ্টি কৰিছে. জয় নমস্কাৰ দিয়া চবকে এষাৰ কোৱা কিবা. বহুত মানুহ তাকে ময়ো সকলোকে বিহুৰ শুভেচ্ছা জনাইছো আৰু পাপনলৈ জনাইছো. ভাল লাগিছে. This is the new mode of communication, but this is fine. Yeah. Straight interaction. আৰু হয় আমাৰ একচুৱেলি আমাৰ দেউতা সকল বন্ধু আছিল. আৰু মোৰ মানে দেউতাৰ বিয়াত হেনো মানে পাপনৰ দেউতাকে গৈ খুটি পুতা মানুহ. So we go back a long way. আৰু মোৰ দেউতা কেশৱ মহন্তৰ লগত খুব ক্লোজ আছিল. একদম লাইক ফেমিলি. আৰু একচুৱেলি মোৰ খুৰাহঁত বুলি যে কয় লাটু they were the same age দেউতাৰ লগত. they were the সমসাময়িক আছিল. আৰু your father মোৰ দেউতাক মানে দাদা বুলিয়ে মাতে. This goes back a long way. 60s. এইটো মানে 60sৰ পৰা চলি আহিছে এটা বন্ধুত্ব. কাৰেক্ট. তো কৈ আছে এক মিনিট. চ' তেজী মহলা খুব ৰিকুৱেষ্ট আহিছে. তথাপিও আমাৰ গান এটাও আছে ন. তই কিবা এটা কৈছিলে আজি দিনত মই তোক ফোন কৰোঁতে. মায়ে গাইছিলে নহয়? সেইটো একচুৱেলি তোৰ দেউতাৰ নামত আছে. সেইটো খগেন মহন্তৰ নামত. I thought it was your mother actually who sang that.
মায়ে গাইছিলে, দেউতাও অ গাইছিলে বহুত, মই সৰুতে বহুত শুনিছো। অ মোৰ 2 মই লাইন মান মনত আছে। তোৰ আছে মনত? কি তোৰ মনত আছে না? 2 লাইন মান আছে। মই গাইছো নেকি তোৰ? কি তই গা, কি মাইনৰ, কি স্কেল লবি? মাইনত আছো, চি মাইনৰ, চি। অকে, কাৰেক্ট, মই চিয়ে ধৰিছিলো। এইটো মোৰ মানে মানে এইটো জিতু দাই সুৰ কৰা, জিতু দা। হয়, জানো। আৰু জিতু দাৰ ল'ৰাই তাকে যিটো আজি ডিটেইল খিনি যে কেশৱ মহন্তই লিখা, এণ্ড তোৰ মা দেউতাই গাইছিলে গানটো। এইটো আমাৰ ঘৰৰ পৰা চলি আহিছে আৰু whatever. So এইটো আমাৰো খুব প্ৰিয় গান। But anyway, this is dedicated to memories of our parents কাৰেক্ট। and everything that they gave us. কৈছে নে মাতটো গৈছে? পিয়ানো আহিছে? আহিছে। Alright. এইটো actually আমি একেলগে কেতিয়াও গোৱাই নাই, but this is the first time. কাৰেক্ট। আহিন যদি আহিলাজি আহিল কিয় क्या बात। প্ৰেম যদি আহিলাজি क्या बात। কিয় নাহিল কিয় কিয় নাহিল কিয় क्या बात। দূৰ আকাশ মেঘৰ পাতল কমোৱা তুলা দূৰ আকাশ মেঘৰ পাতল কমোৱা তুলা তোমাৰ মন আকাশত পাব তাৰ বাবে প্ৰেম যদি আহিল প্ৰিয় নাহিল কিয় নাহিল কিয় Alright, man. क्या बात। মই 2 লাইন গাই দিছো হা। Please. এই 2টা লাইন, 2টা লাইন জানো আৰু। আহিন যদি আহিলাজি কিয় নাহিল প্ৰিয় প্ৰেম যদি আহিলাজি। নিজে গায়ে মানে আমেজ লাগে। কি সুৰ কৰিছে দেই। হা? That is the correct version actually. মোৰ এতিয়ালৈকেও নাহে ন, মোৰ ভিতৰত নাই। মই মা দেউতাই অন্নবৰত বহুত গাইছে তো মানে মই নুশুনাকে শুনা তাৰমানে। এই যে তোৰ মানে মাছল মেমৰি টাইপ হৈ গৈছে, মানে বস্তুটো ভিতৰত সোমাই আছে। কিয় নাহি প্ৰিয় কিয় নাহি উফ, কি কম্পজিশন আছিল। এইটো আমি কৰিব লাগে কিন্তু দেই, এনেকুৱা কম্পজিশন আকৌ। Probably we should do together. Yeah, you do a version. Yeah, definitely. দুটামান মেছেজ পঢ়ি দিছো ৰ, মানুহে ইমান ভাল পাইছে নহয়। এই হাৰ্টে এতিয়া ইমান পটাপট যায় পঢ়িব দিগদাৰ। কোনোবাই ৱাও কৈছে, কোনোবাই জয় দাদা আপুনি টাটা ডকোমো ইউজ কৰিছে নে কিবা, নেটৱৰ্কটো অকমান এইবোৰো দিয়ে মানুহ। গান শুনা না চবে, এনেকে কোনোবাই কাৰোবাক ৰিকুৱেষ্ট কৰিছে, চবে বেছি কমেণ্ট কৰি থাকে যে, তেনেকুৱা মানুহ আছে। চবে মৰম। আপোনাৰ 2011 চনৰ পৰা বহুত ডাঙৰ অনুৰাগী। কলাবৰেচন দিয়ক দুইটাই, কোনোবাই কৈছে। অমিত মালাকৰে কৈছে। আমি কলাবৰেচন এতিয়াতো বাৰু সময় ওলাবই নোৱাৰিও, আমি একে জেগাত থাকো, সময় নাপাওঁ, কিন্তু নিশ্চয় এইটো পাৰ হব। এইটো
তাৰপিছত আমি নিশ্চয় এইটো গীতেৰে আৰম্ভ কৰিম বা এনেকুৱা কিবা এটা কৰিম কৰিবই ন লাগিব ডেফিনেটলি ডেফিনেটলি তই দুটামান তই কমেণ্ট পঢ়ি দে এনেই তোৰ ইমান অ তোৰ বোলে ইমান লিখি আছে মানুহে যুগলবন্দী এটা লাগে অ কোনোবাই হাৰ্টছ পঠিয়াইছে অমৰদীপ ফিলাৰমনিক নামতে ফিলাৰমনিক নামত আৰু নামবোৰ এনেকুৱা না মানে পঢ়িবলৈও দিগদাৰ হৈ যায় কোনোবা এটাই কৈছে জয়দা ইনষ্টাগ্ৰাম এক্সপাৰ্ট মই আজিলৈকে এবাৰ আহিছো নিজৰ লাইভত কি বুলি ক'লে ইনষ্টাগ্ৰাম এক্সপাৰ্ট কি কৈছে আমি কিন্তু বহুত এনজয় কৰিছো দেই চাই চাই দুইটাকে গৰিমা আছে গৰিমাই কৈছে এইটো গৰিমাৰে নে কাৰোবাৰ বেলেগ একাউণ্ট নাজানো আৰু এইটো কিন্তু আমি কিন্তু বহুত এনজয় কৰিছো চাই চাই বুলি কৈছে আৰু পঢ়ি দুটামান প্ৰীতম বৰা হা প্ৰীতম বা আহিছে নেকি আইঅ প্ৰীতম বা কালিও আছিলে ঠিকে মই গৰিমাই হয় বুলি কৈছে গৰিমাই হয় তাই চাগে আছে তাতে আছে ন ঠিকে আছে তেন্তে বন্ধু থাকিবি যদি ফ্ৰী আছ বহুত বন্ধু আহিব তই দেখিবি চিনি পাবি যদি ফ্ৰী আছ তই নয়নাক মৰম দিবি হা বিহুৰ উলগ ঠিক আছে মই তোক এতিয়া বিদায় লৈছো কাৰণ কি আৰু কোনোবা আছে ভাল লাগিল খুব ভাল লাগিল চবেই ভাল পাইছে অবভিয়াছলি আমি একেলগে আজি চব ঘৰত বন্দী ন দ্য কাইণ্ড অফ চিটুৱেশ্যন উই আৰ ইন ঠিক আছে থেংক ইউ হা মই কাটিম হা থেংক ইউ মই কাটিম হা অকে চ' ভাল লাগিল আইকন বাইকন এতিয়াহে ৰিকুৱেষ্ট দেৰিকে আহে আইকন বাইকন তেজীমলা চব আহিছে আকৌ পিঠা খাইছো মই বিহুৰ বহু শিল্পী আহিব আছে আপোনালোকে চাহ লৈছে নে গধূলি বাৰু এতিয়া কোন আহিব সুধিছে এতিয়া কোনোবা আহিব চাই থাকক কোনে সুধিছে প্ৰতিষ্ঠা নাথে সুধিছে এতিয়া কোন আহিব ঠিক আছে চ' মই ছুটিকে এটা ছুটি গান কি গাওঁ ছুটি গান তেনেকে এটা গাবলৈ আমি বেছি সময় নাই কোনোবা আহিবই কালি কোনোবাই এতিয়াও ৰিকুৱেষ্ট কৰিছে কালি গোৱা গীতটো অকমান চাইছো কোনে কৈছে শাকিল মোহাম্মদ শাকিলে কৈছে আমি খালো চাহ খালে তাৰমানে তেওঁলোকে মোৰ খুব ফেভৰেট গীত এটা মই কালি ৰিকুৱেষ্ট এতিয়াও আহিছে জয়ন্ত হাজৰিকা গীত ওৱান অফ দ্য super beautiful composer singer songwriter of Assam ever আমি গীটাৰখন লৈ তেওঁ গীত গাই খুব ভাল লাগিল সকলোৱে জানে তেওঁ গীত গাবলৈ তোমাৰ মই লো হ'ব নেকি উঠাই লৈছো দেই তোমাৰ মৰমে দেহত তুলিলে বুকুত দিলে যে কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতি কুসুমে হ'ল সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে ফুলে কয় বতাহক লাহেকৈ কি কৰিলা
बता है ओ खुदी से फूलों की কি করিলা গোপন ফাগুনে যে লুকাই হাহিছে খুৰী গোপনতা তোমাৰ মৰমে জি 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 ধানী ও জুৰিতি যে নীলাকৈ পানীৰে ভৰিব চেগতে যে মৰম নদীতে যে নিজক উতাই দি কি যে আকুলতা তোমাৰ মৰমে দেহত তুলিলে বুকুত দিলে যে কি যে মিঠা মিঠা কি যে ভাল লগা কি যে আকুলতা Thank you. It was someone very close to me, like a brother, like my own brother. I want to invite him. He must be waiting. Sorry, Dada. I just was on a song, so I couldn't finish. Teo asen nai ba dia. Teo ase jodi teo request to pothiabo jane na jane. Kya aap can you send me the request if you have? I don't know. Are you still here? Already here? Hello. आप है तो प्लीज रिक्वेस्ट भेजिए. मुझे रिक्वेस्ट नहीं मिल रहा है अभी. एक मिनट रुको. ये रिक्वेस्ट अब कैसे ढूंढे? बड़ा मुश्किल है इंस्टाग्राम में ये बटन. अब मुझे भेजना तो नहीं आता है रिक्वेस्ट, बिकॉज उनको ही भेजना होगा. आप है तो प्लीज सेंड मी अ रिक्वेस्ट. एक मिनट. हाउ डू आई फाइंड यू? So you have to send me a request if you're online. मैं sorry मो काबा कने कोई है जिनसे मिलाना चाहता था मैं आपको. वो है कि नहीं पता नहीं. So बहुत दिगदार ইয়াতে এনেকে কৰাটো, মানে মানুহখিনি মিলোৱাটো. কিবাকে যে মিলিছে ইমান দেৰি. Someone we all know, but এবাৰ চাব লাগিব মই দেই. আকৌ বাৰু ৰিকুৱেষ্ট কৰি মই ইয়াৰ পৰা এবাৰ হেয়া কৰিছে. दादा आप है कि नहीं है? मैं आई एम ट्राइंग आपको वहां से. आई वांटेड टू मेक यू मीट समवन जो रिक्वेस्ट नहीं भेज पा रहे हैं शायद. कैन कीप गेसिंग हु इट इज. आई डोंट नो. But ओहो एटू বৰ টান কাম দেই এনেকে মানুহ এড কৰাটো. এতিয়া তেওঁ আছে নাই? নাই তেওঁক দেখোন মই দেখা নাই. ইতিমধ্যে দিলে. তেওঁ যদি দিয়ে তেতিয়ালৈকে মই এটা গীত এটা গাওঁ আপোনালোকৰ কাৰণে. তেওঁ আহে নাহে নাজানো. आप है तो हाय बोल दीजिए.
এনিৱে আই কান ফাইণ্ড হিম চ' এটা ৰিকুৱেষ্ট কৰক তেতিয়ালৈকে তেওঁ অহালৈকে মই কিবা এটা গীত এটা গাওঁ আপোনালোকৰ কমেণ্টবোৰ দেৰিকৈ আহে গতিকে বুজি নাপাওঁ আচ্ছা কালিৰ পৰা এটা ৰিকুৱেষ্ট আহি আছে মই সেইটোকে গাওঁ বাৰু যেতিয়া দিল্লীত আছিলো তেতিয়া এইটো গীত গাইছিলো অসমলৈ এতিয়া খুব মনত পৰে তেতিয়া লিখিছিলো গতিকে সন্ধ্যা যেতিয়া ঝিলমিলাই কাশি জোনে আইলৈ মনত পৰে পক্ষী যেতিয়া বাহনে কোলাহল যেতিয়া কৰে অৱসাদে আৱৰি ধৰে আইলৈ মনত পৰে বুজাবে গুজাৰে চকুলো বয় বাৰে বাৰে সন্ধ্যা যেতিয়া এছাতি বতাহ বলে জিৰ জিৰ বৰষুণ পৰে মাটি সুবাস আহে বিজুলী চমকি উঠে গৰজি উঠা আকাশ দেখি আপোন দেশলে মনত পৰে আইলৈ মনত পৰে শৰতৰ ৰাতিপুৱা বাট বুলি তল খৰা শেৱালি মিঠা খুবা কানলে ফুল বুটলি ফুৰা সোণালী দিনলে শেৱালি খুবা হেৰুৱাৰ দৰে বেদনাই মুকুদহে নিয়ৰৰ টোপাল অশ্ৰু হয় Thank you. So, so then, এক ছেকেণ্ড দেই মই যাক ৰিকুৱেষ্ট কৰিছিলো তেওঁ নাজানিছিলে asking to keep checking. এয়া বুজিছেনে বিহু পাতা নিচিনা হৈছে আৰু ইমান মানুহ মাতি এতিয়া মানে বুজি পোৱা নাই কাক মাতিম কাক নামাতিম নিচিনা হৈছে পুতুকে তেওঁ আহে মানে তেতিয়াহ'লে এটা ৰিকুৱেষ্ট এয়া মই কাবাক দিছো বাৰু কোনোবা এখন চাই আছিলে দেখিছো আহা কথা আছিল তেওঁ তাৰমানে ৰিকুৱেষ্ট কৰিব নাজানিলে যাক কৈছিলো গতিকে এয়া কোনোবা আহিছে বিহুৰ শুভেচ্ছা দে চবকে আহি পেলে এবাৰ পুতুককে ৰিকুৱেষ্ট পঠিয়াইছো কাবালে তেওঁ যদি ল'ব জানে ৰিকুৱেষ্টটো
na 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 da da Okay, so I think someone is here. I was waiting for, and yes, please send me a request. I can see you, but I don't know how to send a request. मुझे लगा आप मुझे request भेजेंगे. Can I request you? Okay. So अभी किसी और का टाइम आ गया है वैसे, लेकिन we'll have to. Hello. I'm doing this for the first time in my life. I didn't even know which button to press. क्या कर रहा है तू बाबू? हाँ, तो बिहू मना रहे हैं. बिहू ऐसे ही होता है, खेली मेली के साथ हम ऑर्गेनाइज करते हैं. सबको बारिश बिहू का प्रणाम. और मुझे लगता है कि इस वातावरण में, ऐसे सिचुएशन में, ये बिहू शब्द ही कमाल लग रहा है, मीठा लग रहा है. ओके, हाँ बिल्कुल, आई नो. कैसे हैं? बहुत बढ़िया पापोन. घर में काम कर रहे हैं, नए नए अपने बारे में नए नए चीजें जानकर भी मिल रहा है. तो बेसिकली समवन एल्स यू नो इज गोइंग टू कम नाउ. उसको मैं बोलता हूँ थोड़ा लेट आने के लिए, पता नहीं कैसे बोलूं, सेम ही फोन है मेरा. But anyway, thank you Dada for making the time. It is Bihu time. More than anything in Assam सब लोग ना बिहू ज्यादा मिस कर रहे हैं. जो हो रहा है वो तो हो ही रहा है. मैं भी बिहू मिस कर रहा हूँ. कोई थैंक यू नहीं है. मुझे लगता है कि इतना सुंदर फेस्टिवल है. मोर इम्पोर्टेंटली देन फेस्टिवल, मौज मस्ती, ये एक होप है फेस्टिवल का. देयर इज अ होप, एंड आई थिंक दिस इज अ ग्रेट टाइम दैट पापोन तुम ये कर रहे हो, बिकॉज ये लोगों को ये होप चाहिए. और ये मेरा विश्वास है कि बहुत जल्दी, इफ यू आर ऑल केयरफुल, ये बहुत जल्दी ये भी चले जाएगा, एंड वी कैन सेलिब्रेट आउटसाइड. करेक्ट. वी हैव टू बी केयरफुल. दैट इज द थिंग. हम सबको वी हैव टू टुगेदर बी वेरी केयरफुल. यस यस. कोई बाहर ना जाए, पेशेंस रखे, एंड या ऑल ऑफ दैट. किसी ने यहाँ पे लिखा है कि ये कौन है. मेरे बारे में पूछ रहे हैं पापा. नहीं. अच्छा, तो बोल. अच्छा, तो ये जो कौन है, आप ऊपर पढ़िए. लोग लिख रहे हैं कि ये शांतनुदा है. शांतनु मोइत्रो इज ऑब्वियसली, आप सिंगर लोगों का शक्ल ज्यादा जानते हैं ना लोग. सो शांतनु, हेलो मोइत्रो दा, हैप्पी बिहू इज बीइंग सेड बाय युवराज. हैप्पी बिहू. थैंक यू. एंड प्रणाम मिलन मोइत्रो दा को प्रणाम ही कर रहे हैं. और सब लोग गेस कर रहे थे तब से कौन आएगा. पता है लोगों ने गेस भी किया है. शांतनु गेस कैसे किया पता नहीं. मैं किसी को बोला भी नहीं कि आप आएंगे. तेरा और मेरा नाम जब एक साथ आता है तो इमीडिएटली मेरे को दिखता है ओमेग 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 ओमेग. हाँ, ओमेग आ गया. शांतनु सर ओमेग गाओक, एंड ही इज सेइंग गाओक. अब आसामीज में ही बोल दिया. क्या बात है. एक लाइन तो गाते हैं फिर इनके लिए. हाँ, तुम शुरू करो. है ना. कहाँ सी से करूं. सी थोड़ा मैं ये गाना शुरू होने के पहले एक बार, बिकॉज ये बिहू का फेस्टिवल हम लोग घर में बैठ के कर रहे हैं, बट कई साल पहले रविंद्रनाथ टैगोर बोल गए थे इसी गाने में जो हमने किया था कि काश हम मेघ होते, काश हम उड़ सकते. तो मुझे आज लग रहा है कि पापुन काश हम मेघ हो सकते, काश हम उड़ सकते, काश जो हमको फ्रीडम फॉर ग्रांटेड मिला था ना, हमने सोचा नहीं था उसको. आज हम समझ रहे हैं फ्रीडम का मतलब क्या होता है. एंड इफ वी आर ऑल रिस्पॉन्सिबल वी कैन रियली एंजॉय दिस फ्रीडम. एंड सोचो रविंद्रनाथ टैगोर कब बोल के गए थे कि ओमेग क्या चले जाओ. लेट्स स्टार्ट. ओमेग वाह, क्या चले जाओ. आहा. चूंकि अच्छा, फॉर एवरीवन, सबको पता ही ओमेग लिख रहे हैं, बट जिनको नहीं पता, बहुत सुंदर गाना शांतनु दा ने ये मेरे से गवाया था. एपिसोड फॉर ए सीरीज कॉल्ड डुअरिस्ट. इट्स ऑन यूट्यूब. It's a poetry written by Tagore ji and Rabindranath Tagore, and he didn't compose it. So this is one of those poems. And the Hindi was written by Srijato. From Yes, Kolkata, the Hindi bit right? also is there. Yeah. Correct. Omeeg keno chole ja, Aha. chukhe wo pare ko tha. There's a lag. तू गा, मैं साथ हूँ स्पिरिट में. नहीं, लैग होगा तो इसीलिए मैं बोल रहा हूँ. पहला अंतरा मैं गाता हूँ, जरा आप गाइएगा. ठीक है, चलो.
लेट्स गो, स्टार्ट। ও মেঘ কেন চলে যাও চোখের ওপারে কোথাও যদি থমকে যারা আমিও যাই আমাকে নাও पीछे अगर छूटेगा घर, चूल्हा जलाती वो माँ है मेरी। तूने कहा ताके ताके जुबा जुबा थकी निगाह निगाह, कैसे कैसे मैं छोड़ के छोड़ के जाऊं कहीं। ओ नहीं, ও क्या ঢেউ करेक्ट। কোন কেন বয়ে যাও দূরে সীমানা मारा ছাড়া छारा, आहा, যদি থমকে थमके দাঁড়াও दाঁড়াও আমিও আমিও যাই যাই আমাকে নাও। थैंक यू सो थैंक मच यू सो मच दादा पापोन, थैंक यू सो ये मच। गामूसा आपको बिहू में पहनाना चाहिए तो मैं ऐसे वर्चुअली पहना रहा हूँ थैंक यू, मैंने वर्चुअली ले लिया है। थैंक यू सो और मच सबको प्रणाम, सब सेफ रहना, सब खुश रहना। ये बहुत जल्दी ये आपत्ति जाने वाली है और फिर हम सब खुशहाल रहेंगे। बट प्लीज टेक केयर ऑफ पीपल जो जिनके पास आर्थिक अवस्था उतना अच्छा नहीं है। ये हमारा रिस्पॉन्सिबिलिटी है उनका टेक केयर करना। करेक्ट बिल्कुल एंड पेशेंस रखना एंड हाँ, पॉजिटिविटी स्प्रेड कीजिए अदरवाइज हमारे हाथ में कुछ है नहीं ज्यादा वही मैं अगर तुम कमरे में बैठ के इतने लोगों को खुश एक क्या बोलते हैं, इतना खुशी दे सकते हो जो तुम यूजुअली इतने बड़े कॉन्सर्ट में करते हो इतने म्यूजिशियंस के साथ, पर एक गिटार के साथ अगर तुम कर सकते हो तो मुझे लगता है बाकी लोग बहुत कुछ कर सकते हैं। हाँ करेक्ट थैंक यू दादा थैंक यू सो थैंक मच यू सो मच, टेक केयर, स्टे से बाय बहुत सारा प्यार मैं आपको फोन करूंगा रात को एक बाय। दिन पार्टी करते हैं वीडियो कॉल करके जरूर जरूर ठीक जरूर, है टेक ओके केयर, बाय, नमस्कार स्टे नमस्कार। सेफ ओके बाय एंड प्लीज कीप आने वाला है आप जानते हो now who's coming कौन आने वाला है so people please guess who's going to come now I'm trying to patch it but हुआ नहीं पारा नहीं It's become a very interesting বিহু মঞ্চ আমাৰ বৰ আজি মানে বিজি বিহু মঞ্চ হৈ গৈছে বৰ ধুনিয়া হৈ গৈছে এইটো খালি लगाबले বৰ টান मैं कोशिश कर रहा हूं ऐड करने की बट वो जो है हाँ अब are you there somewhere please send me the request प्लीज सेंड मी द रिक्वेस्ट मुझे रिक्वेस्ट भेजिए अगर आप है तो ओके আহিগল भेज दिया। कैसे हो शान दादा वंडरफुल। और बिहू के शुभकामनाएं सबको। हम यहाँ हैप्पी बिहू। थैंक यू सो मच अभी दादा गए, मैं सुन रहा था कितना प्यारा गाना आप दोनों गा रहे थे। सो ब्यूटीफुल, सो नाइस। एंड और दोस्तों मैं आपको बता दूं कि पापुन ने मुझको एक ब्रांड न्यू बिहू गाना सिखाया है। हाँ। क्या कुछ नहीं सिखाया मैंने भेजा है यू आर अ प्रो ब्रो सो नो सो बेसिकली यू नो इस बार बिहू के लिए लोग ज्यादा दुखी है कि पूरा साल वेट करते हैं माय गॉड, नहीं ऑफ कोर्स तो आई और थॉट बिहू इज सच एन आउटडोर, सच अ कलरफुल, सच अ फेस्टिव टाइम। या मतलब बाकी जो फेस्टिवल्स होते हैं वो एक दिन सेलिब्रेट होते हैं, ये तो पूरा आसाम में पूरा महीना चलता है। 2 महीना भी होने हाँ। लगे आजकल सो हाँ नहीं बट सो गुड आई लाइक योर न्यू लुक आल्सो वेरी नाइस लुक बसंत चल रहा है ना तो मैं येलो पहन लिया। क्या बात है बैसाखी भी है आई सॉ योर हाँ बैसाखी लाइव भी है। आई सॉ योर फेसबुक लाइव फेस्टिवल ना, हाँ उसमें भी आप यू आर वेयरिंग द येलो टी शर्ट तो हो जाए बिहू गाना। हाँ प्लीज हाँ? प्लीज सिंग up Yeah. you have a scale do I need to give you a scale or anything हाँ, मेरा तो na na perfect, na perfect. na Correct. na 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 is it okay
सनक सनक करी भागिब ए भागिब मोरे बुकु खनी भागिब ए भागिब सनक सनक करी भागिब ए भागिब मोरे बुकु खनी भागिब ए भागिब ओ केलय मु केरिली ए धानी ओ बानी ए धानी ए बानी करी आयो सुबुकु पाती लाहोरी लाहोरी मारा तो गाजाती लाहोरी ए लाहोरी ओ बोझाबो एखनी रंगा के तेजरी रंगा के तेजरी नदी। हाय हाय गाँव से आते आते मेरे पास छोटा हो गया बाबा। नहीं वो रंग भी निकल गया। अब बैंडविड्थ कम है, डिजिटल आजकल बैंडविड्थ कम है। पीपल आर So लविंग nice इट, to थैंक see यू you, सो मच, Papan. थैंक यू। आप इफ यू थोड़ा सा एक दो रिक्वेस्ट कुछ पढ़, क्या बोल रहे हैं लोग? हेलो पापन सर, शान सर, कैसे हो? एक और एक ही मैंने बहुत सारे आसिमीज गाने गाए पापन। हाँ और मैं आपको ऐसा मतलब पापन तो पूरे इंडिया का है, पूरा दुनिया का है। ऐसा नहीं है कि पापन के आगे सिर्फ आसिमीज गाने गाऊंगा, लेकिन आई थिंक आप बिहू का फेस्टिवल है तो मेरा एक और बहुत साल पहले 20 साल पहले गाना गाया था। मेरा Okay. पहला अहोमिया गाना। अच्छा, and you remember? That is the only popular song so far. I've You sung a few remember? other songs. Kina me mati me kuana, मौसमी ने मोनालिसा। But ये वाला पॉपुलर है। हाथरे आंगुली लिहिरी 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 पबाली भरी रे आंगुली खन। हाय हाय তোমাকে দেখা পাই মোরে খুনে ময়না মোরে খুনে ময়না কিয়নো মেলিল মন। সগা হৈ উৰিছো বিৰহত মৰিছো নুবুজো কিয়নো মন মনে কৰে কিবাখন হিয়া মন উচাতন মনে কৰে কিবাখন হিয়া মন উচাতন। प्लीज एक और लाइन, मुझे बहुत अच्छा लग रहा है शान, प्लीज शान दादा। आंगुली लिहिरी 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 पबाली भरी रे आंगुली खन। So nice. What is this Jetuka Jetuka? Everyone's saying you have done this Jetuka song. I have, but पता नहीं। But I didn't know. But लोग इतना देखिए ना जेटुका जेटुका लगे हुए हैं, but क्या हाँ बात है। जेटुका 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 जेटुका। Thank you. जेठू आ जाएगा। एक one of your favorite, इतने लोग आ गए थे। जुई 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 means आगुन आगुन, मतलब आग लग गया है। जुई 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 जुई। कुछ भी हिंदी भी एक लाइन सुना दो ना, आप आ ही गए हो तो। गंगा मरुमा পদ্মা মারুমা আমার দুই চোখে দুই তারে ধারা गंगा जमुना गंगा जमुना। अचानक से याद आया, लेकिन गोविंदा के बहुत सारे गाना किया था, लेकिन अब हिंदी में ही आ जाते हैं, औकात में आ जाते हैं। तो अभी शांतनुदा अभी So sweet यार, thank you so much. ना तो बदियावा साथ वो उड़ती पतंग साथ वो कहाँ गया उसे ढूंढो ओ हमको तो राहें थी चलाती वो खुद अपने राह बनाता गिरता संभलता मस्ती में चलता था वो। पवन गाते गाते मुझे अचानक एक कमाल का कोइंसिडेंस लगा और मेरा एकदम दिल भर गया कि आपके साथ भी आपके डैडी हैं और मेरे साथ भी मेरे डैडी हैं। Oh wow. हाँ अच्छा, कमाल है ना। we should हाँ, take a मतलब screenshot of this. I was seeing, and I right should side, actually दोनों के, yes है ना? wonderful। आपका पिक्चर बफर क्यों आ रहा है मेरे, पता नहीं। अच्छा यहाँ हाँ, नेटवर्क तो ठीक ठाक है, मुझे तो बहुत क्लियर बफर। आ रहा है। तो हाँ हाँ
anyway. यार हमारा था वो नीताली कि हमारे दिल को कहाँ गया उसे ढूंढो। तो जैसे वो भी आपके साथ है, ये भी मेरे साथ है, एंड आई जस्ट वांट टू बिल्कुल यूज दिस बिल्कुल अपॉर्चुनिटी टू टेल एवरीवन कि जो आप अपने परिवार से अगर दूर हैं या फिर आप अपने परिवार को बहुत मिस कर रहे हैं, आपके परिवार के किसी सदस्य को बहुत मिस कर रहे हैं, तो वो आपके साथ ही हैं इन स्पिरिट एंड ऑलवेज विथ यू, गाइडिंग अस, टेकिंग केयर ऑफ अस. So be it our fathers, be it our mothers, be it all the close people, they're always with us. ना? अचानक मैं सेंटिमेंटल हो गया. seriously. नहीं, so nice, so sweet, so much. Thank you so much, really, बहुत मजा आया. Thank you for spending this time. My pleasure, It my means a pleasure, lot. Papun, and you're doing a wonderful job. कि इतने सारे I can मतलब मैं it's flooding continuously. इतने hearts, इतने दिल आ रहे हैं. And stay the lovely you as always, and spread the warmth, spread the love, and spread the togetherness. Love you, Baba. Thank you, Shandana. Thank you. Yeah. See you soon. Thank you. See you soon. मतलब phone पे. Stay Okay, bye. strong, everybody. कुछ नहीं. इससे भी और Yes. आने दो, हम टक्कर लेने के लिए तैयार है ना. We'll handle it. Correct. And Okay. congratulations on doing the good job with the NGO. You're spreading, collecting money for the people खाने के लिए. So congratulations on that. हाँ पापा. कोई मुझे अभी ठीक है. कोरोना के इतने गाने गा चुका हो ना, तो मैं कहता हूँ कि कोरोना का कोई भी गाना गाना हो, पहले कोरोना का फंडरेजर में मेरा पैसा डालो कुछ. I've been collecting quite a few. Good. Well Whatever they done. want to God give bless. me, I said give it to the fundraiser. Right now, the money, it's not who has it. It is, I mean, it's not how much you have, but who has the money. So we have to put the money to the right places. Wonderful, Pawan. Enjoy yourself. Love to Thank everyone you at so home. much. See you soon. Thank you. Yeah, take care. See you soon. Yeah, bye. Bye. Yeah, see you soon. Bye. আকৌ উভতি আমি আহি পালো. এতিয়া সময় হৈছে কিমান? কোন আহিব বা এবাৰ? So আপোনালোকে কানেকশনটো ভাল পাইছেনে? শানৰ মোৰ তাত অকমান কানেকশন তেনেকুৱা হৈছিলে, ভালকে পোৱা নাছিল. আপোনালোকে পাইছিল নে নাজানো বাৰু. গতিকে মোৰ তাকে কিন্তু খেলি মেলি লাগি গ'ল, দেখাই নাপালো তেওঁক মাজে মাজে ভালকে. So এতিয়া কি কৰো? কিবা গীত গাও নে? কিবা গীত লাগে? কেনেকুৱা ধৰণৰ গীত লাগে? কি গাও? কিবা ৰিকুৱেষ্ট আছে যদি গীতবোৰ ক'ব পাৰে, মই গাব চেষ্টা দিম. আছে আমাৰ কোনোবা ৰৈ আছে, এতিয়া আহিব, বেছি দেৰি নাই, একদম একেবাৰে আহি পাব. বিহু লাগে আৰম্ভ হলেই ন? বিহুটো বাৰু গাম. জোনাকী ৰাতি কোনোবাই গৈছে গাম. মন মুৰুৰি গুচি যায়, সেইটোতো গালোৱে. कोई कैसे को बुझी पाना हिंदी किसी को समझ नहीं आ रहा है. सॉरी, ये एसएमई शो है तो एसएमई इस तरह का है. अच्छा, মই এটা হে ৰিদিপদা গান এটা গাওঁ পুৰণা, সেইটো গাব লৈছো. চবে সেইটো অনুৰোধ কৰিছিল কালিৰ পৰা. মই অকমান গাওঁ, তাৰপিছত কোনোবা আহিব এতিয়া. মাই জান তোকে দেখা পাই, মাই জান ৰাতি টোপনি নাই, মাই জান মোৰ বুকু চমে চমাই, মাই জান মোৰ বুকু চমে চমাই, মাই জান বহাগত, মাই জান মাই জানো মনটোৰ কাষলে উৰি যায়, মাই জানো মনটোৰ কাষলে উৰি যায়.
ফুলনিত আজি বহাগে দুলনি লগাই মন ফুলনিত আজি বহাগে দুলনি লগাই হিয়া উঠলি উঠে দূৰে সহাৰি পাই এমাই জান জীৱন থাকে মানে এমাই জান পিৰিতি তই কৰিবি এমাই জান দেখা গলে বেহা হৈ যায় এমাই জান দেখা গলে বেহা হৈ যায় এমাই জান তোকে দেখা পাই এমাই জান ৰাতি টোপনি নাই এমাই জান মন তোৰ কাষৰে উৰি যায় এমাই জান মোৰ মন তোৰ কাষৰে উৰি যায় গোটেই গীতটো গোৱা নাই মই আধাকে গালো কাৰণ কি কোনোবা আহি ৰৈ আছে চাগে মই এবাৰ চাওঁ দৰ্জাখন খুলি